বুধবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছৰ এটা কেইবাজনীয়া দলে কংগ্ৰেছ ত্যাগ কৰি নিশা তিনিচুকীয়াৰ হোটেল এৰোমা ৰেচিডেন্সিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বিজেপিত যোগদান কৰে। তিনিচুকীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা মনীষা বৰুৱা, তিনিচুকীয়া যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অম্লান পৰাশৰ, তিনিচুকীয়া মহিলা ব্লক কংগ্ৰেছৰ পুষ্পা সিং, তিনিচুকীয়া টাউন যুৱ কংগ্ৰেছৰ কণিকা দাস, জিলাৰ মীনাক্ষী দাসে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। সমান্তৰালভাৱে অসম জাতীয় পৰিষদৰ জিলা মহিলা কোষৰ সাধাৰণ সম্পাদিকা বৰ্ণালী গগৈকে ধৰি বিভিন্ন দল সংগঠনৰ মুঠ 20 গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে। এতিয়া কংগ্ৰেছত থাকি তেখেতসকলে বুজি পাইছে যে দেশৰ কোনো কাম নহয়। কংগ্ৰেছ এতিয়া মানুহৰ মনৰ পৰা বহু দূৰত গুচি গ'ল, কাৰণ তেখেতসকলে যিবিলাক 60 বছৰ ৰাজত্ব কৰি পেলাই ভাৰতবৰ্ষৰ জনতাক যেনেধৰণে তেখেতসকলে বিশ্বাসঘাত কৰিলে, গতিকে এতিয়া আৰু কংগ্ৰেছত থাকি কোনো ব্যক্তিয়ে দেশ সেৱা কৰাৰ কোনো সুযোগ নাই। তাত মানে কেৱল পৰিয়াকেন্দ্ৰিক ৰাজনীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ। গতিকে সেইকাৰণে এতিয়া অধিকসংখ্যক লোকেই কংগ্ৰেছ ত্যাগ কৰি পেলাই দেশ সেৱাৰ বাবে, সমাজ সেৱাৰ বাবে ভাৰতীয় জনতা পাৰ্টীত স্বতঃস্ফূৰ্তভাৱে আহি যোগদান কৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সেই পৰিৱেশ দিব, যি পৰিৱেশত তেখেতসকলে নিষ্ঠাৰে দেশৰ বাবে কাম কৰিব পাৰে। কেইবাগৰাকীও মহিলা কংগ্ৰেছ তৰফৰ পৰা আমাৰ ইয়াতে আজি জিলা পৰ্যায়ৰ, ৰাজ্যিক পৰ্যায়ৰ নেত্ৰীয়ে ইয়াতে যোগদান কৰিছে। তাৰ লগতে বিভিন্ন সংগঠনৰ পৰাও আহি আজি ইয়াতে যোগদান কৰিছে। মূলতঃ এটাই কথা যে বৰ্তমান চৰকাৰখনে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকক লগত লৈ পেলাই অসমখনক শক্তিশালীভাৱে আগুৱাই লৈ যোৱাৰ বাবে যি অতি নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰিছে। আৰু এই দায়িত্বৰ যোগেদি আজি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ জৰিয়তে তেওঁলোকৰ যোগাত্মক চিন্তাধাৰাৰে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু ভৱিষ্যতে তেওঁলোকে এই চৰকাৰখন যাতে আৰু অধিক এনেধৰণৰ দায়িত্ব পালন কৰি পেলাই সমাজখনক শক্তিশালীভাৱে আগুৱাই লৈ যোৱাৰ বাবে সবলভাৱে কাম কৰিব পাৰে। আৰু এই কথাবিলাক চিন্তা কৰি এইবাৰ আচলতে বিভিন্ন দল সংগঠন তথা বিশেষভাৱে ৰাজনৈতিক দলৰ পৰা আহি পেলাই আমাৰ দলটোক শক্তিশালী কৰিবৰ কাৰণে সকলোৱে আহিছে। আৰু ঠিক একেদৰে আজি আমাৰ তিনিচুকীয়াটো ইতিমধ্যে দেখিছে যে আজি কিছুদিনৰ আগতে যিদৰে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে যোগদান কৰিছিলে আৰু আজি জিলাৰ সাধাৰণ সম্পাদিকাগৰাকীয়ে যোগদান কৰাৰ লগতে তেওঁৰ লগত কেইবাগৰাকী মানে মহিলা কংগ্ৰেছৰ জ্যেষ্ঠ বিষয়া আজি যোগদান কৰিছে। ঠিক তেনেদৰে অন্যান্য দলৰো বিভিন্ন কাৰ্যকৰ্তাই যোগদান কৰিছে। আৰু আমি ভাবোঁ যে বিশেষভাৱে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাখনত অতি শক্তিশালীভাৱে ভাৰতীয় জনতা পাৰ্টী এইবাৰ জয়যুক্ত হ'ব। আৰু বিশেষভাৱে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত আমি ইতিমধ্যে লক্ষ্য ৰাখিছোঁ যে কোনো ধৰণৰ আমি আচলতে ইয়াতে প্ৰতিদ্বন্দ্বী আমি দেখা নাই। তো গতিকে আমি ভাবিছোঁ যে সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকে অতি অন্তৰকণে এইবাৰ আমাক ভোট প্ৰদান কৰিব। আৰু আমি প্ৰায় 90% ভোটেৰে আমাৰ অতি শ্ৰদ্ধাৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি জিকাই লৈ যাবৰ কাৰণে আমি সক্ষম হ'ম। নিশ্চিতভাৱে ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱাবাৰে আপোনালোকে মন কৰক যে যোৱাবাৰে আমি হাতটোক ক'তো দেখা নাপালোঁ। কংগ্ৰেছৰ প্ৰত্যেক যিটো হাত যোৱাবাৰো নাছিলে। এতিয়া দ্বিতীয় ইলেকশ্যন হৈছে আমাৰ মানে যিটো MP ইলেকশ্যন, ইয়াতো কোনোৱে হাতটোক দেখা নাপাব। তেতিয়াহ'লেতো আমি কংগ্ৰেছ মুক্ত বুলি ক'ব পাৰি। আৰু মানুহে সদায় চিন্তা কৰে যে আমি সকলোৱে শান্তিৰে থাকোঁ। মানুহে সদায় চিন্তা কৰে যে আমি সমন্বয়ৰ জৰিয়তে প্ৰগতিৰ দিশত আগবাঢ়োঁ। আৰু তেনেধৰণৰ এটা পৰিৱেশ আচলতে অসমত প্ৰতিষ্ঠা হৈছে। আৰু এইখন চৰকাৰে ইয়াক যথেষ্ট গুৰুত্ব সহকাৰে লোৱাৰ বাবে আজি বিভিন্ন জাতি জনগোষ্ঠীয়ে এনেধৰণৰ পৰিৱেশৰ মাজত সমন্বয়ৰ জৰিয়তে আমি আগবাঢ়িছোঁ। আৰু সেইকাৰণে ইয়াত আৰু কংগ্ৰেছী দূৰ দূৰণিৰ পৰা নাই। আৰু আমি ভাবিছোঁ যে বৰ্তমান তিনিচুকীয়া বিধানসভা সমষ্টিটো সম্পূৰ্ণভাৱে কংগ্ৰেছ মুক্ত বুলি পেলাই আমি ক'ব পাৰিম। অসুবিধা মানে কি, আপোনালোক সকলোৱে জানে আজি তিনিচুকীয়া সমষ্টিটো বিশেষকৈ আমি MLৰ সময়তো এলায়েন্স পালোঁ। সেই সময়ত আমি এলায়েন্স পালোঁ, তথাপিও আমি খাটিলোঁ কৰিলোঁ। যিহেতু আজি কংগ্ৰেছ দলৰ বিৰুদ্ধে সেইটো কাৰণে ক'ব নাহোঁ, আজি 15 বছৰ কংগ্ৰেছ কৰি কংগ্ৰেছৰ পৰা যোনখিনি পাইছোঁ
আজি যোনখিনি জেগাত থিয় হৈছোঁ কংগ্ৰেছৰ দলৰ পৰাই পাইছোঁ। কিন্তু এটা কথা, আজি যোনখিনি আমি নেতৃত্বৰ অভাৱ পাই আছোঁ কংগ্ৰেছত, আজি বিগত দিনত MLৰ সময়তো আমি এলায়েন্স পালোঁ, তথাপিও আমি সকলোৰে খাটিলোঁ। কিন্তু এটা আশা আছিলে যে MP টো আমি আমাৰ চিম্বলত খেলিম। আকৌ আপোনালোকে দেখিছে যে MP টো আকৌ আমাৰ এলায়েন্সে হৈছে। সেইটো কাৰণে আজি নিজৰ চিম্বলটো হেৰাইছোঁ। আৰু যিহেতু আজি আমাৰ তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই বিভিন্ন উন্নয়নমূলক কাম কৰি আছে আৰু তেখেতৰ যোনখিনি উন্নয়নমূলক কামৰ ওপৰতে প্ৰেৰণা পায় আৰু আগন্তুক দিনত যদি ৰাইজৰ কাৰণে কিবা কৰিব পাৰোঁ বুলি আশা কৰি আজি মই জনতা দলৰ নীতি আদৰ্শৰ প্ৰতি আদৰ্শিত হৈ মই বিজেপিত জইন কৰিম। কি কৈছে? হয়, আমাৰ বিজেপি দলৰ আমাৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ জয় আমি নিশ্চিত বুলি ভাবোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক অসম।